বুকাতহে পদুম ফুলে এই কথাষাৰ আখৰে আখৰে প্ৰমাণ কৰিলে মেৰাপানীৰ 4 নং তৰাণী গাঁৱৰ বৰ্ষা কৰ্মকাৰে যি কৰি দেখুৱালে হেতু অন্য 100 জনৰ বাবে এক আদৰ্শ কাৰণ যথেষ্ট প্ৰত্যাহ্বান নেওচি এগৰাকী বৰ্ষা কৰ্মকাৰে যেনেকুৱা ধৰণৰ ফলাফল দেখাবলৈ সক্ষম হল কালিৰ মেট্ৰিক পৰীক্ষাত তাক লৈ এতিয়া সমগ্ৰ অঞ্চলবাসীয়ে গৌৰৱ অনুভৱ কৰিছে কাৰণ অন্য ছাত্ৰ ছাত্ৰীৰ দৰে সুবিধা নাছিল এগৰাকী বৰ্ষা কৰ্মকাৰ কেৱল সুবিধাই নহয় তেওঁ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল মাত্ৰ 16 বছৰ বয়সত মাক বিছনাৰ পৰা উঠিব নোৱাৰে মাকে কোনো ধৰণৰ কাম কৰিব নোৱাৰে চাকৰিৰ তাৰণাত কেইটামান টকাৰ বাবে পিতৃ আছেগৈ বহিৰাজ্যত আৰু একমাত্ৰ কন্যা সন্তান বৰ্ষা কৰ্মকাৰ সন্মুখত আছিল মেট্ৰিক পৰীক্ষা কাৰেণ্টৰ বিল দিব নোৱাৰাৰ বাবে বিদ্যুৎ বিভাগে কাৰেণ্ট কৰ্তন কৰিছিল ঘৰত নাছিল গতিকেলৈ তেওঁ চাকিৰ পোহৰতে পঢ়িব লগা হৈছিল কিন্তু তাৰ পাছতো হাৰ মনা নাছিল এগৰাকী বৰ্ষা কৰ্মকাৰে তাতোতকৈ যদি ডাঙৰ কথাটো আপোনালোকক ক'বলৈ যাওঁ সমস্ত ঘৰৰ দায়িত্ব মূৰ পাতি লৈছিল কাৰণ পিতৃ নাই গতিকেলৈ বেলেগৰ ঘৰত গৈ দিন হাজিৰা কৰি এদিন স্কুললৈ গৈ এদিন স্কুল নগৈ তেওঁ দিন হাজিৰা কৰি সজ্জাগত মাতৃৰ চোৱাচিতা কৰি যিখিনি সময় পাইছিল সেইখিনি সময়ত এদৰে লেমৰ মিঠাতেলৰ চাকিত তেওঁ পঢ়িছিল আৰু কালিৰ ফলাফলত বহু সুবিধা পোৱা ছাত্ৰ ছাত্ৰীতকৈ বহু ভাল ফলাফল দেখাবলৈ সক্ষম হল এগৰাকী বৰ্ষা কৰ্মকাৰে 59% লাভ কৰিছে মাত্ৰ 7 নম্বৰৰ বাবে এগৰাকী ছাত্ৰী যিগৰাকী মই ক'ব লাগিব এগৰাকী আদৰ্শ ছাত্ৰী বুলি যিগৰাকীয়ে ইমান কঠিন প্ৰত্যাহ্বান নেওচি প্ৰতিটো খুজতে যত ঘাট প্ৰতিঘাত আছিল সেই ঘাট প্ৰতিঘাত তেওঁ নেওচি হাৰ মনা নাছিল তেওঁ যিমানে কঠিন নহওক কিয় তেওঁ কৈছে যে সন্মুখত মেট্ৰিক পৰীক্ষা আছিল মেট্ৰিক পৰীক্ষা দিবই লাগিব গতিকেলৈ সকলো দুখ কষ্ট আওকাণ কৰি তেওঁ নিজৰ লক্ষ্য স্থিৰ কৰি লৈছিল আৰু শেষত তেওঁ যি বিচাৰিছিল যেনেকুৱা ধৰণৰ ফলাফল হ'ব বুলি ভাবিছিল তেনেকুৱা ধৰণৰ ফলাফল তেওঁ লাভ কৰিলে ন্যূনতম সুবিধা নাছিল ঘৰত এদিন এসাঁজ খাবলৈ তেখেতৰ ঘৰত নাছিল পিতৃয়ে পইচা বহিৰাজ্যৰ পৰা পঠাব নোৱাৰে আৰু লগতে তেওঁ অন্য লোকৰ ঘৰত গৈ কাম কৰিছিল তাৰ পৰা খুজি মাগি আনি চাউল দাইল যি আছে সেইকেইটা টকাৰে এবেলা এসাঁজ খাই সজ্জাগত মাতৃক 6 মাহ 7 মাহ মানৰ পৰা মাক বিছনাত এদৰে পৰি আছে তাৰ পিছতো বৰ্ষা কৰ্মকাৰ কিন্তু জিলিকিল সেইবাবে ক'বলগীয়া হৈছে যে বুকাতহে পদুম ফুলে আমি দৃশ্য দেখুৱাইছো এগৰাকী বৰ্ষা কৰ্মকাৰে কেনেদৰে পঢ়িছিলে আৰু এতিয়া এই বৰ্ষা কৰ্মকাৰক লৈ সমগ্ৰ অঞ্চলবাসীয়ে গৌৰৱ অনুভৱ কৰিছে এইদৰে চাকিৰ পোহৰত এগৰাকী বৰ্ষাই পঢ়িছিল এইটো বৰ্ষাৰ জৰাজীৰ্ণ ঘৰ আৰু এই পৰিৱেশৰ পৰা যেটো মেট্ৰিক পৰীক্ষা আছিল মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল এগৰাকী বৰ্ষা কৰ্মকাৰ বৰ্ষাতকৈ হয়তো বহু ছাত্ৰ ছাত্ৰীয়ে এয়া হৈছে বৰ্ষাৰ মাতৃ যি বিছনাত প্ৰায় 7 মাহৰ পৰা 8 মাহ ধৰি তেনেকৈ আছে তেওঁ উঠিব নোৱাৰে পৰিচৰ্যা কৰে নিজৰ ৰোগীয়া মাতৃ তাৰ পিছতো হাৰ মনা নাছিল এগৰাকী বৰ্ষা কৰ্মকাৰে গতিকেলৈ এটা বিষয়ৰ লেটাৰ সহ তেওঁ 59% নম্বৰ পালে মাত্ৰ 7 নম্বৰৰ বাবে তেখেতে প্ৰথম ভাগত উত্তীৰ্ণ নহলে কিন্তু তাৰ পিছতো তেওঁৰ যি সফলতা আছে সেই সফলতা এতিয়া সকলোৰে বাবে এক আদৰ্শ হৈ পৰিছে সকলোৱে প্ৰশ্ন কৰিছে যে আৰ্থিক যি দৈন্যতা আছে আৰ্থিক দিনতাত তেওঁ নেওচিলে লগতে ইমান কম বয়সত ইমান গধুৰ দায়িত্ব তেখেতে মূৰ পাতি লৈ নিজৰ পৰিয়ালটোৰ সমগ্ৰ কাৰণ ঘৰত মাতৃক চাবৰ বাবে অন্য কোনো নাই পিতৃ বহিৰাজ্যত থাকে সজ্জাগত মাতৃক চোৱাচিতা কৰিব লগা হয় পুৱাৰ পৰা কাৰণ খোজ প্ৰস্ৰাৱ কৰিবৰ বাবে মাতৃ উঠি যাব নোৱাৰে গতিকে সকলো এগৰাকী 16 বছৰীয়া মাত্ৰ 16 বছৰীয়া বৰ্ষাই কৰিছিল আৰু তাৰ পিছতো তেওঁ মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তাৰ পিছত সমগ্ৰ গাঁৱৰ ৰাইজে এই বৰ্ষাক লৈ কিন্তু এটা গৌৰৱ অনুভৱ কৰিছে আৰু সকলোৱে কৈছে আৰ্থিক অনাটন যে শিক্ষাত হেঙাৰ হ'ব নোৱাৰে আপোনাৰ যদি মন থাকে আপুনি যদি নিজৰ লক্ষ্য স্থিৰ কৰি লয় যিমানেই আপোনাৰ সন্মুখত বাধা নাহে কিয় সকলো হেলা ৰঙে ওফৰাই আপুনি আপোনাৰ লক্ষ্যস্থানত উপনীত হ'ব পাৰিব আপুনি যেনেদৰে ভাবে আপুনি জীৱন যুঁজত জিকিব পাৰিব আপুনি নিজৰ জীৱনত যেনেদৰে উন্নতি কৰিব বিচাৰে সেই উন্নতিৰ জখলাত বগাব পাৰিব কিন্তু কেৱল মনটো লাগে পৰিশ্ৰম লাগে যেটো বৰখাই কৰি দেখুৱালে গতিকেলৈ মাতৃক শুশ্ৰূষা কৰি মিঠাতেলৰ চাকিৰ পোহৰত পঢ়ি এই যি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ল এইগৰাকী বৰ্ষা কৰ্মকাৰ মই ইতিমধ্যে কৈছো হয়তো অন্য বহু ছাত্ৰ ছাত্ৰী আছিল যিসকলে বৰখাতকৈ যথেষ্ট বেছি তেওঁলোকে সুবিধা লাভ কৰিছিল
বিদ্যুৎ যাৰ ঘৰত সংযোগ আছিল কিছুমানৰ ঘৰত হয়তো তেখেতলোকক ইণ্টাৰনেটৰ ব্যৱস্থা কৰি দিছিল মোবাইল আছিল হাতত তেখেতলোকে কিছুমান ছাত্ৰ ছাত্ৰীয়ে হয়তো গৈ পেলাই টিউচন কৰিছিল কিন্তু এইগৰাকী বৰখাই না টিউচন কৰিছিল না তেওঁ স্কুললৈ সদায় যাব পাৰিছিল বিদ্যালয়লৈ তেওঁ সদায় যাব পৰা নাছিল কাৰণ তেওঁ বেলেগৰ ঘৰত হাজিৰা কৰিবলৈ যাব লাগে অন্য লোকৰ ঘৰত গৈ তেওঁ বাচন বৰ্তন ধুব লাগে তেওঁ কাম কৰিব লাগে তাৰ পিছতে তেওঁ ঘৰত চৌকাটো জ্বলে বা এসাজ ভাত তেওঁ গুটাব পাৰে আৰু সজ্জাগত মাতৃৰ মুখত সেই ভাতখিনি দিব পাৰে অতি দুখৰে বৰখাই কৈছে যে 7 মাহ ধৰি মাতৃ বিছনাত পৰি আছে কিন্তু তেওঁলোকক চিকিৎসাৰ বাবে তেওঁ নিব পৰা নাই যাৰ বাবে এতিয়া সজ্জাগত মাতৃক এনেকৈ কাষত লৈ এইদৰে এখন সৰু টেবুলত এটা জৰাজীৰ্ণ ঘৰৰ ভিতৰত পঢ়ি বৰখা কিন্তু উজলিল বৰখাৰ মন্তব্য আহিছে আমি বৰখাৰ মন্তব্য শুনাব বিচাৰিছো লগতে গাঁওবাসীয়ে বৰখাক লৈ কিমান গৌৰৱ অনুভৱ কৰিছে আমি হেতুক লৈ আপোনালোকক শুনাব বিচাৰিছো সেকেন্ড ডিভিজনত পাইছো ফাৰ্স্ট ডিভিজনৰ কাৰণে 7 মাৰ্ক কমিলে তুমি মাৰ্ক চোৱাচিতা কৰিছিলা মাৰ্ক চোৱাচিতা কৰো ঘৰৰ কামবোৰ কৰো তাৰপৰা স্কুললৈ যাওঁ ঘৰৰ কাম কৰিছিলা হয় আচ্ছা তোমাৰ কাৰেন্ট নাছিলে নেকি কাৰেন্ট নাই কাৰেন্ট চাকি পোহৰত পঢ়া তুমি কাৰেন্টৰ বিল দিব নোৱাৰাৰ কাৰণে কাৰেন্ট কাটি দিছিলে না চাকি পোহৰতে পঢ়ি মেট্ৰিক দিবই লাগিব সেইকাৰণে ভালকৈ পঢ়িছিলোঁ হয় তুমি মাক উঠিব নোৱাৰে নি বিছনাৰ পৰা মায়ে উঠিব নোৱাৰে পাছাপ চাচাপ একো কৰিব নোৱাৰে উঠি গৈ চোৱাচিতা কৰিছিলা ভিতৰতে চব কয় সেইবোৰ কৰি মেলি স্কুললৈ যাব লগা হয় কিমান দিন হ'ল মা ভাগৰ বেমাৰটো তেনেকৈ বিছনাত লাগি থকা 3-4 মাহেই হ'ল খালি বেমাৰটো এবছৰ মানে হ'ল চিকিৎসা হোৱা নাই ক'তো নিয়া নাই এবাৰ গোলাঘাট নিছিলে তাৰপৰা আকৌ পৰিলে তাকো বেমাৰ হ'ল বৰখা কৰ্মকাৰ মোৰ বিদ্যালয়ৰ ছাত্ৰী আছিলে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত তাই যথেষ্ট কৃতিত্বৰে উত্তীৰ্ণ হৈছে আচলতে তাই আপোনালোকে দেখিছে যে পৰিয়ালটোৰ ঘৰৰ অৱস্থা মাক ৰোগী তাই আমি যেনেধৰণে তাইক আমি দিহা পৰামৰ্শ দিওঁ বা বিদ্যালয়ত পাঠদান কৰোঁ সেই দিহা পৰামৰ্শ তাই 100% গ্ৰহণ কৰিছিলে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি এটা কথা আছে যে গুৰুতকৈ শিষ্য হিয়ান খুচৰি খুচৰি লয় জ্ঞান তাই কি কৰিছিলে যেতিয়া ফৰ্ম ফিলআপৰ পিছত 10ম শ্ৰেণীৰ ক্লাছটো বন্ধ আছিলে তেতিয়া তাই বিদ্যালয়লৈ গৈ আমাৰ লাইব্ৰেৰীত তাই অধ্যয়ন কৰে আৰু যিটো বিষয় বুজি নাপায় প্ৰতিটো বিষয়ৰ শিক্ষকসকলৰ লগত ভাৱৰ আদান প্ৰদান কৰি সেই বিষয়বিলাকৰ কথাবিলাক তেওঁ খুব গুৰুত্ব সহকাৰে আয়ত্ব কৰিছে আমি সুখী হৈছোঁ বৰখাক লৈ এতিয়া সকলোৱে গৌৰৱ কৰিছে আৰু বৰখাৰ যি একাগ্ৰতা আছে বৰখাৰ যি ধৈৰ্য আছে বৰখাৰ যি সাহস আছে সেই সাহসক সকলোৱে এতিয়া শলাগ লৈছে কাৰণ কৈছে যে এই পৰিস্থিতিৰ পৰা গৈ এনেকুৱা এটা পৰিৱেশত পঢ়ি আজিৰ তাৰিখত টিউচন নোলোৱাকৈ সদায় বিদ্যালয়লৈ নোযোৱাকৈ আৰু তেওঁ ঘৰুৱা যি সমস্যাসমূহ আছে ঘৰৰ পৰিস্থিতি আপোনালোকে ইতিমধ্যে দেখিছে মাতৃ এইদৰে বিছনাত পৰ্যাপ্ত পৰিমাণৰ পোহৰৰ তেওঁৰ ওচৰত নাই পৰ্যাপ্ত পৰিমাণৰ কিতাপ তেওঁৰ নাছিল বেলেগৰ ঘৰৰ পৰা কিতাপ আনি অন্য কিছুমান ছাত্ৰ ছাত্ৰীৰ পৰা সহায় লৈ বৰখাই কিন্তু তেওঁৰ এই যি শৈক্ষিক যাত্ৰা আছে সন্মুখত যি মেট্ৰিকৰ প্ৰত্যাহ্বান আছিল হয়তো অন্য কিছুমান ছাত্ৰ ছাত্ৰী হোৱালে ভাবিলেহেঁতেন যে এই পৰিস্থিতিত কেনেকৈ পৰীক্ষা দিব পৰা যাব কিন্তু বৰখাই ভাবিলে যে নহয় পৰীক্ষা দিবই লাগিব আৰু সেই পৰিস্থিতি যি তেওঁৰ সন্মুখত আছিল সেইটো তেওঁ এটা চ্যালেঞ্জ হিচাপে তেওঁ লৈছিল আৰু তেওঁ ভাবিছিল যে যি হওক যি নহওক যিকোনো পৰিস্থিতিত মই পৰীক্ষাত বহিবই লাগিব আৰু বৰখাই ইতিমধ্যে মই বৰখাক আপোনালোকৰ বৰখাৰ মন্তব্য আপোনালোকক শুনাইছিলোঁ য'ত তেওঁ কৈছিল যে মেট্ৰিক পৰীক্ষা দিবই লাগিব যিমানে প্ৰত্যাহ্বান নাথাকক সকলো নেওচি কিন্তু তেওঁ 59% নম্বৰে মাত্ৰ 7 নম্বৰ পোৱা হ'লেই হয়তো এগৰাকী বৰখাই প্ৰথম বিভাগত উত্তীৰ্ণ হ'লহেঁতেন কিন্তু তথাপিও তেওঁ এটা বিষয়ত লেটাৰ পাইছে এইটো ঘৰৰ পৰা তেওঁ এইদৰে যাত্ৰা আৰম্ভ কৰিছে গতিকে সকলোৱে এতিয়া কৈছে যে বৰখাৰ যি আগন্তুক শৈক্ষিক যাত্ৰা সেই যাত্ৰা অব্যাহত থাকক একাংশ লোক হয়তো বৰখাক সহায় কৰিবলৈ ওলাই আহিব আৰু আমিও আহ্বান জনাইছোঁ কিছুমান দল সংগঠনক যিসকলে আমাৰ বাতৰি চাইছে বা আমাৰ বাতৰিৰ জৰিয়তে বৰখা কৰ্মকাৰৰ কথা গম পাইছে যে বুকাত কিদৰে এপাহ পদুম ফুলি উঠিছে সেই পদুমপাহ যাতে ফুলি থাকক তেখেতৰ যাতে এই শৈক্ষিক যাত্ৰা অব্যাহত থাকক আপোনালোকে সহায় কৰিব পাৰে কাৰণ আমি দেখিছোঁ আগৰ সময়ছোৱাতো বিভিন্ন এনেকুৱা কঠিন পৰিস্থিতিৰ মাজত থকা ছাত্ৰ ছাত্ৰীক একাংশ সচেতন লোকে সহায় কৰে শিক্ষাৰ ক্ষেত্ৰত জড়িত লোকে সহায় কৰে বিভিন্ন দল সংগঠন তেওঁলোকৰ কাষলৈ আহে যাতে পিছৰ সমূহ প্ৰত্যাহ্বান কিছু সহজ হয় কাৰণ আজি বৰখাই স্কুলত এদিন নগৈ পেলাই তেওঁ নিজৰ ঘৰৰ পৰিচৰ্যা কৰি বা মাতৃৰ পৰিচৰ্যা কৰি তেওঁ মেট্ৰিক পাছ কৰিলে কিন্তু তাৰ পাছৰ সময়ছোৱাত যদি ক'বলৈ যাওঁ হয়তো কলেজলৈ তেওঁ যাবই লাগিব কাৰণ যিমান শিক্ষাৰ
তেওঁ ওপৰ ক্লাছলৈ গৈ থাকিব বা হায়াৰ ছেকেণ্ডাৰী লেভেলত যাব তাৰপিছত তেওঁ গ্ৰেজুৱেশ্যন কৰিব মাষ্টাৰ্ছ কৰিব সেইখিনি সময়ত কিন্তু হয়তো ইমান সময় তেওঁ নাপাব পাৰে গতিকে পৰ্যাপ্ত পৰিমাণৰ সুবিধা যিখিনি ন্যূনতম সুবিধা আছে সেই সুবিধাখিনি যাতে লাভ কৰক বৰ্ষা কৰ্মকাৰে আমি আশা কৰিম আৰু আমাৰ জৰিয়তে পুনৰবাৰ কৈছোঁ যাতে যিসমূহ কোনোবাই যদি সচেতন লোকে চাই আছে এই গোলাঘাট মেৰাপানী অঞ্চলৰ এইগৰাকী 4 নং তৰাণীৰ বৰ্ষা কৰ্মকাৰক আপোনালোকে সহায় কৰক আপোনালোকৰ অকমান সহায় এই ছাত্ৰীগৰাকীৰ পৰিয়ালটোৰ লগতে তেখেতৰ যি শৈক্ষিক যাত্ৰা আছে যাক লৈ আমি আন 10 গৰাকীয়ে এতিয়া আদৰ্শ কৰিব পাৰে কাৰণ তেওঁ যি পৰিস্থিতিৰ পৰা জিলিকি উঠিছে সেই পৰিস্থিতিত সকলোৱে মানিব লাগিব যে ইমান কঠিন পৰিস্থিতিৰ মাজত এগৰাকী ছাত্ৰীয়ে যি 59% নম্বৰ লাভ কৰিছে লগতে এটা বিষয়ত তেওঁ লেটাৰ পাইছে কিন্তু 7 নম্বৰৰ বাবে তেওঁ প্ৰথম ভাগত উত্তীৰ্ণ হ'ব নোৱাৰিলে গতিকে হয়তো অন্য ছাত্ৰ ছাত্ৰীসকলৰ দৰে সুবিধা পোৱা হ'লে আজি বৰ্ষা কৰ্মকাৰে ফলাফল অন্য ধৰণে দেখুৱা পাৰিলেহেঁতেন কিন্তু তাৰ পিছতো যদি কওঁ এই 59% নম্বৰৰ ভেলু কিন্তু বহুত বেছি গতিকে এইগৰাকী বৰ্ষাৰ কাষত সচেতন লোকসকল আহক সহায় কৰক লগতে দল সংগঠনসমূহলৈ আমাৰ আহ্বান যাতে বৰ্ষা কৰ্মকাৰক পৰৱৰ্তী সময়ছোৱাত আপোনালোকে তেখেতৰ